হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে আমাৰ লেডাৰ ছাপোৰ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো বনোৱাৰ আগতে আমি এটা ভিডিঅ' বনাইছিলোঁ আৰু তাত আমি আলোচনা কৰিছিলোঁ APSCয়ে কণ্ডাক্ট কৰা কম্বাইণ্ড কম্পিটিটিভ এক্সামটোৰ সম্বন্ধে। আৰু সেই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে ৰিকুৱেষ্ট কৰিছিলে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনটোৰ যিটো নতুন চিলেবাছ আহিলে সেই চিলেবাছ অনুসৰি কিতাপৰ ৰিকমেণ্ডেশ্যন বা কিতাপৰ ওপৰত এটা ভিডিঅ' বনাব লাগে। গতিকে আমাৰ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনটোৰ কাৰণে কেনেকুৱা ধৰণৰ বুক আপোনালোকে ৰেফাৰ কৰিব লাগে বা কেনেকুৱা ধৰণৰ বুকে আপোনালোকক প্ৰিপাৰেশ্যনত সহায় কৰিব পাৰে। গতিকে আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে মই ৰিকমেণ্ড কৰিম আপোনালোকে প্ৰথমতে সেই ভিডিঅ'টো চাই ল'ব পাৰে, যাতে আপোনালোকৰ সেই এক্সামিনেশ্যনটো পেটাৰ্ণ সম্পৰ্কে এটা আইডিয়া লৈ ল'ব পাৰে। আৰু মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিছোঁ, আৰু যিসকলে অলৰেডি প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে এই ভিডিঅ'টো কণ্টিনিউ কৰিব পাৰে। এইখিনিতে এটা কথা কৈ থ'ব বিচাৰিছোঁ, যিহেতু APSCৰ এই নতুন চিলেবাছটো UPSCয়ে কণ্ডাক্ট কৰা চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনটোৰ সৈতে একেই হয়। গতিকে আমি ইয়াত যিখিনি কিতাপৰ বিষয়ে আলোচনা কৰিম সেই একেখিনি কিতাপেই আপোনালোকে UPSC প্ৰিপাৰেশ্যনৰ কাৰণেও ৰেফাৰেঞ্চ বুক হিচাপে ল'ব পাৰে। মাত্ৰ APSC আৰু UPSC এক্সামিনেশ্যনৰ মাজত এটা ডিফাৰেঞ্চ থাকিব। যদি APSCৰ এক্সামিনেশ্যনত আপোনালোকে বহে তেনেহ'লে আপোনালোকে ট্ৰাই কৰিব অসম স্পেচিফিক যিবিলাক টপিক থাকে সেইবিলাক কভাৰ কৰিবলৈ বেছিকৈ, আৰু UPSCৰ ক্ষেত্ৰত যিবিলাক নেশ্যনেল ইণ্টাৰেষ্টৰ যিবিলাক ছাবজেক্ট হ'ব বা টপিক হ'ব সেইবিলাকৰ ওপৰত বেছি কভাৰ কৰিবলৈ। আমি আজি পেপাৰ ৱাইজ কি বুকৰ ৰিকমেণ্ডেশ্যন হ'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে চাগে অলৰেডি গম পাইছে যে এই এক্সামিনেশ্যনটোত প্ৰিলিমিনাৰী, মেইনছ আৰু তাৰপিছত ইণ্টাৰভিউ হয়। আপোনালোকে যদি মেইনছৰ কাৰণে ডাইৰেক্টলি প্ৰিপাৰেশ্যন কৰে তেনেহ'লে প্ৰিলিমিনাৰীৰ কাৰণে এক্সট্ৰাকৈ প্ৰিপাৰেশ্যন কৰাৰ দৰকাৰ নাই, কাৰণ মেইনছৰ কাৰণে GS 4খন পেপাৰ থাকে, আৰু সেই 4খন পেপাৰৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰে তেতিয়াহ'লে প্ৰিলিমিনাৰী যিখন GS 1 পেপাৰ থাকে সেইখন আপোনালোকে ইজিলি ক্ৰেক কৰিব পাৰিব। এতিয়া আহিছোঁ মেইনছৰ কাৰণে পেপাৰ 1 যিখন এছে ৰাইটিং হয়, আৰু এছে ৰাইটিঙৰ কাৰণে তেনেকুৱা কোনো পাৰ্টিকুলাৰ বুক আপোনালোকে ফ'ল' কৰিলে নহ'ব। আপোনালোকে তাৰ কাৰণে কৰিব পাৰে দ্য হিন্দুৰ এডিটৰিয়েল আপোনালোকে কালেক্ট কৰিব পাৰে, আৰু তাৰ কাৰণে স্পেচিয়েলি আপোনালোকে নিজৰ ষ্টাইলত বনাব পাৰে। দ্য হিন্দুৰ লগে লগে আপোনালোকে দ্য আছাম ট্ৰিবিউনখনো ফ'ল' কৰিব পাৰে, যিহেতু তাত আছাম স্পেচিফিক টপিকবিলাক বা এনালিচিছবিলাক থাকে। দ্য হিন্দু নিউজ পেপাৰৰ হাৰ্ড কপিটো আমাৰ অসমৰ বহুত জেগাত নাপাবও পাৰে, গতিকে আপোনালোকে কি কৰিব পাৰে, আপোনালোকে অনলাইন দ্য হিন্দু নিউজ পেপাৰখন চাব পাৰে। আৰু দ্য হিন্দুৰ এডিটৰিয়েল এনালাইচিছৰ কাৰণে এটা ভাল ইউটিউব চেনেল আছে, অনলি IAS বুলি কয়, সেই চেনেলটো আপোনালোকে ফ'ল' কৰিব পাৰে। তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ইচ্ছা কৰিলে বা চাই ল'ব পাৰে। এতিয়া আহিছোঁ পেপাৰ 2। পেপাৰ 2খন GS পেপাৰ 1 হয়, আৰু এইখনত ইণ্ডিয়ান হিষ্ট্ৰী, হেৰিটেজ, কালচাৰ এণ্ড ছ'চাইটি, জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড থাকে। চ' এই টপিক ৱাইজ আমি বুকবিলাক ডিছকাশ্যন কৰিম। আপোনালোকে যদি GS পেপাৰ 1ৰ কাৰণে APSCৰ চিলেবাছখন চায় তেনেহ'লে দেখিব তাতে 11টা ছাব টপিকত ডিভাইড কৰা আছে, আৰু যিটো ইয়াৰ 1 নম্বৰ টপিক আছে, যিটোত আৰ্ট এণ্ড কালচাৰ আছে, সেই টপিকটো কভাৰ কৰিবৰ কাৰণে আপোনালোকে NCERT ক্লাছ 11ৰ এখন কিতাপ আছে, এন ইণ্ট্ৰডাকশ্যন টু ইণ্ডিয়ান আৰ্টছ। এই কিতাপখন আপোনালোকে পঢ়িব পাৰে থ্ৰ'লি, আৰু তাৰ পাছত আপোনালোকে নিতিন সিংহানিয়াৰ আৰ্ট এণ্ড কালচাৰ যিখন কিতাপ আছে সেইখন ল'ব পাৰে। তাৰ পাছত আহিছোঁ চিলেবাছখনৰ 2 নম্বৰ আৰু 3 নম্বৰ টপিকটো কভাৰ কৰিবলৈ, আৰু এই টপিক দুটা মেইনলি মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী আৰু ফ্ৰীডম ষ্ট্ৰাগলৰ ওপৰত হয়। আৰু ইয়াৰ কাৰণে আপোনালোকে বেছিক ফাউণ্ডেশ্যনটো বনাবৰ কাৰণে হিষ্ট্ৰী NCERTৰ যিখিনি ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে কিতাপ আছে সেইখিনি ফ'ল' কৰিব পাৰে বা সেইখিনি পঢ়িব পাৰে, যাতে ফাউণ্ডেশ্যনটো গঢ়ি উঠে। আৰু তাৰ পাছত আপোনালোকে ৰাজীৱ আহিৰৰ এ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া, যিখন স্পেক্ট্ৰাম পাব্লিকেশ্যনৰ হয়, সেই কিতাপখন ল'ব পাৰে। তাৰ পাছত আহিছোঁ চিলেবাছখনৰ 4 নম্বৰ ছাব টপিকটো কভাৰ কৰিবৰ কাৰণে, আৰু এই টপিকটো মেইনলি পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ ওপৰত হয়। আৰু এই টপিকটো কভাৰ কৰিবৰ কাৰণে নিতিন চাংৱানৰ যিখিনি নোটছ আছে সেইখিনি পঢ়িলেই এই টপিকটো কভাৰ হ'ব। আৰু যদি এই টপিকটোৰ কাৰণে পাৰ্টিকুলাৰ এখন কিতাপ কিনিব বিচাৰে তেনেহ'লে বিপিন চন্দ্ৰৰ কিতাপখন ল'ব পাৰে। এতিয়া আহিছোঁ চিলেবাছখনৰ ছাব টপিক 5ৰ পৰা 8লৈকে। এই টপিককেইটা কভাৰ কৰিবৰ কাৰণে আপোনালোকে ভিজন IASৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ আহে সেই নোটছখিনি ফ'ল' কৰিব পাৰে, আৰু সেই নোটছবিলাক ৰেফাৰেঞ্চ হিচাপে লৈ আপোনালোকে নিজৰ ষ্টাইলত নোটছ প্ৰিপাৰেশ্যন কৰি ল'ব পাৰে। এতিয়া আহিছোঁ চিলেবাছখনৰ শেষৰ 3টা টপিক কভাৰ কৰিবলৈ, যিকেইটা জিঅ'গ্ৰাফী হয়, আৰু জিঅ'গ্ৰাফীৰ কাৰণে আপোনালোকে NCERT ক্লাছ 6ৰ পৰা 12লৈকে ফাউণ্ডেশ্যনটো বনাবৰ কাৰণে পঢ়িব পাৰে। আৰু NCERT কিতাপখিনি পঢ়াৰ পাছত আপোনালোকে কনচেপ্ট আৰু বেছি ক্লিয়াৰ কৰিবৰ কাৰণে মৃণাল পাটেলৰ ইউটিউব চেনেলত যিকেইটা জিঅ'গ্ৰাফীৰ ওপৰত ভিডিঅ' আছে সেই ভিডিঅ'কেইটা আপোনালোকে প্ৰায় 57টামান ভিডিঅ' আছে, সেই ভিডিঅ'কেইটা আপোনালোকে চাব পাৰে। জিঅ'গ্ৰাফীৰ কাৰণে আৰু এখন সৰু কিতাপ পোৱা যায় GC লিয়ঙৰ, সেই কিতাপখনো আপোনালোকে ফ'ল' কৰিব পাৰে। সেইখন খুব সৰু কিতাপ আৰু খুব ভাল কিতাপ হয়। আৰু তাৰ উপৰি জিঅ'গ্ৰাফীৰ কাৰণে আপোনালোকে এখন এটলাছ লোৱাটো খুবেই দৰকাৰী, কাৰণ আপোনালোকে যেতিয়া মেপ ৰিলেটেড কাম কৰিব আৰু যেতিয়ালৈকে মেপত নাচায় তেতিয়ালৈকে আপোনালোকে নোচোৱাকৈ বস্তুটো কৰিলেট কৰিব নোৱাৰিব। এতিয়া আহিছোঁ জেনেৰেল ষ্টাডিজ পেপাৰ 3 কাৰণে কি কিতাপ লাগিব সেইখিনি আমি টপিক ৱাইজ চাই লওঁ। এই পেপাৰখন মেইনলি হৈছে গভৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটি, ছ'চিয়েল জাষ্টিছ,
আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ ওপৰতে কনষ্টিটিউশ্যন আৰু পলিটিৰ কাৰণে NCERT যিখিনি কিতাপ আছে ক্লাছ 6 পৰা 12 লৈকে সেইখিনিতো মাষ্ট পঢ়িবই লাগিব ফাউণ্ডেশ্যনটো বনাবৰ কাৰণে তাৰ পাছত ইণ্ডিয়ান পলিটি বাই M লক্ষ্মীকান্ত সেইখন চাগে আপোনালোকে আগতেও শুনিছে নাম আৰু বহুতে ৰিকমেণ্ডো কৰিছে এই কিতাপখন আপোনালোকে ফ'ল' কৰিব পাৰে আৰু গভৰ্নেন্সৰ ভিতৰত যিখিনি টপিক আছে সেইখিনি কভাৰ কৰিবৰ কাৰণে আপোনালোকে ARC ৰিপৰ্ট ফ'ল' কৰিব পাৰে তাৰে ভিতৰত ARC যিকেইটা ইম্পৰ্টেণ্ট ৰিপৰ্ট বা লাগতিয়াল ৰিপৰ্ট আছে সেইকেইটা মই দি দিছোঁ এটা 1, 4, 9, 10, 11, 12 এই ছটা খুবেই দৰকাৰী ইয়াৰ ভিতৰত যেনেকৈ 1টো RTI ওপৰত আছে 4 নম্বৰটো ইথিক্স ইন গভৰ্নেন্সৰ ওপৰত আছে গতিকে এই ৰিপৰ্টকেইটা আপোনালোকে এই ৱেবছাইটটোৰ পৰা ফ্ৰীকৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে আৰু তাৰপিছত আপোনালোকে যোনবিলাক বস্তু ইম্পৰ্টেণ্ট বুলি ফিল কৰে সেইবিলাকৰ নোট বনাই ল'ব পাৰে ছ'চিয়েল জাষ্টিছ আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কাৰণে আপোনালোকে ভিজন IASৰ কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি নোটছ থাকে সেইখিনি ফ'ল' কৰিব পাৰে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ কাৰণে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটটো আপোনালোকে ফ'ল' কৰি থাকিব পাৰে এতিয়া আহিছোঁ GS পেপাৰ 3 লৈ আৰু ইয়াত মেইনলি টেকন'লজি ইকনমিক ডেভেলপমেণ্ট বায়'ডাইভাৰ্চিটি এনভাইৰনমেণ্ট ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট এইকেইটা টপিক আছে এই পেপাৰখনৰ কাৰণে ইকনমিক্সৰ টপিকবিলাক কভাৰ কৰিবৰ কাৰণে আপোনালোকে NCERT ইকনমিক্সৰ ক্লাছ 9ৰ পৰা 12 লৈকে চাব পাৰে আৰু তাৰ পাছত আপোনালোকে ইণ্ডিয়ান ইকনমি বাই সঞ্জীৱ বাৰ্মা অথবা ইণ্ডিয়ান ইকনমি বাই ৰমেশ সিং এই দুখনৰ ভিতৰত যিকোনো এখন কিতাপ ফ'ল' কৰিব পাৰে আৰু ইয়াৰ উপৰিও আপোনালোকে ইকনমিক্সৰ কাৰণে বাজেট আৰু ইকনমিক ছাৰ্ভেৰ যিটো ছামাৰী থাকে সেইটো চাব পাৰে আৰু এনভাইৰনমেণ্ট ৰিলেটেড টপিকছখিনি কভাৰ কৰিবৰ কাৰণে শংকৰ IASৰ যিখন এনভাইৰনমেণ্টৰ ওপৰত কিতাপ আছে সেইখন কিতাপ ল'ব পাৰে সেইখন এখন খুব ভাল কিতাপ ছিকিউৰিটি বা ইণ্টাৰনেল ছিকিউৰিটিৰ কাৰণে আপোনালোকে চেলেঞ্জেছ টু ইণ্টাৰনেল ছিকিউৰিটি অফ ইণ্ডিয়া এই কিতাপখন ল'ব পাৰে এইখন পাই অশোক কুমাৰ তেওঁ নিজে এজন IPS অফিচাৰ হয় এইখন এখন ভাল কিতাপ আৰু ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে আপোনালোকে ছেকেণ্ড ARC যিটো থাৰ্ড ৰিপৰ্ট আছে ক্ৰাইচিছ মেনেজমেণ্ট সেইটো ফ'ল' কৰিব পাৰে আৰু NDMA যিটো গাইডলাইন আছে সেইখিনি চাব পাৰে আৰু ফাইনেলি এই পেপাৰখনৰ ছায়েন্স এণ্ড টেকন'লজি টপিকখিনি কভাৰ কৰিবৰ কাৰণে আপোনালোকে মেইনলি কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰি থাকিব আৰু তাৰ কাৰণে আপোনালোকে ভিজন IASৰ কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিব পাৰে এতিয়া আহিছোঁ GS পেপাৰ 4 এইখন ইথিক্স ইণ্টিগ্ৰিটি আৰু এপ্টিটিউডৰ ওপৰত হয় আৰু এইখনৰ কাৰণে আপোনালোকে লেক্সিকন ফৰ ইথিক্স ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড বাই ক্ৰনিকলছ এই কিতাপখন ল'ব পাৰে আৰু তাৰ উপৰিও আপোনালোকে ছেকেণ্ড ARC যিটো 4th ৰিপৰ্ট আছে য'ত ইথিক্স ইন গভৰ্নেন্স আছে সেই ৰিপৰ্টটো আপোনালোকে ডাউনলোড কৰি তাৰ পৰাও আপোনালোকে নোট প্ৰিপেয়াৰ কৰিব পাৰে এতিয়া আহিছোঁ GS পেপাৰ 5 আৰু এইখন কেৱল অসম স্পেচিফিক পেপাৰ হয় UPSCৰ কাৰণে এইখন পেপাৰ দৰকাৰ নাই কাৰণ এইখন পেপাৰ আগৰ যিকেইখন GS 1, 2, 3 আছিলে সেইখিনি বস্তু একেখিনি বস্তুৱে আছে কিন্তু ইয়াতে কেৱল অসম ৰিলেটেড হ'ব ফৰ এক্সাম্পল যদি হিষ্ট্ৰী হয় অসমৰ ৰিলেটেড হিষ্ট্ৰী হ'ব ঠিক তেনেদৰে যদি জিঅ'গ্ৰাফী হয় অসমৰ ৰিলেটেড জিঅ'গ্ৰাফী হ'ব সেইদৰে আৰু ইয়াৰ কাৰণে আপোনালোকে আছাম ইয়েৰ বুক তাৰপাছত আপোনালোকে আছাম ট্ৰিবিউনৰ যিবিলাক এডিটৰিয়েল আহে বা এনালাইচিছ আহে সেইবিলাক চাব পাৰে আৰু অসমৰ হিষ্ট্ৰীৰ কাৰণে আপোনালোকে হিষ্ট্ৰী অফ আছাম বাই প্ৰিয়ম গোস্বামী বুকখন ফ'ল' কৰিব পাৰে আৰু তাৰ উপৰিও আপোনালোকে আৰিহান পাব্লিকেশ্যনৰ ন' ইয়ৰ ষ্টেট আছাম এই কিতাপখনো ল'ব পাৰে গতিকে আশা ৰাখিছোঁ APSC CCE এক্সামিনেশ্যনটো প্ৰিপেৰেশ্যনৰ কাৰণে কি বুকছ বা ৰিচৰ্চ মেটেৰিয়েলৰ দৰকাৰ হ'ব পাৰে বা ফ'ল' কৰিব পাৰে সেই বিষয়ে কিছু হ'লেও আপোনালোকে এটা আইডিয়া পালে আৰু যদি আপোনালোকে UPSC বা APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু তেনেকুৱা ধৰণৰ কোনো ৰিচৰ্চ মেটেৰিয়েলৰ বিষয়ে জানে তেনেহ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব ছ' ডেট আপোনালোকৰ লগতে আৰু আন যিসকল এছপিৰেণ্ট আছে তেওঁলোকেও যাতে লাভান্বিত হ'ব পাৰে ছ' থেংকছ ফৰ ৱাচিং এণ্ড উইচ ইউ অল দ্য বেষ্ট